জয় শ্ৰীকৃষ্ণ নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ 2025 চনৰ অন্তিম মাহৰ বিশেষকৈ ডিচেম্বৰ মাহৰ আৰম্ভ হ'বলৈ ওলাইছে বিশেষকৈ মাহৰ আৰম্ভণিতে ছায়াগ বিশেষকৈ ৰাহুৰ ট্ৰেনজিট হ'ব 2025 চনৰ 2 ডিচেম্বৰত শতভিষ নক্ষত্ৰত প্ৰৱেশ কৰিব 2026 চনৰ 2 আগষ্টলৈকে ৰাহু থাকিব ৰাহুৰ গোচৰ 2025 চনৰ শেষ মাহ অৰ্থাৎ ডিচেম্বৰ আৰম্ভ হ'বলৈ ওলাইছে বিশেষকৈ মাহৰ আৰম্ভণিতে ছায়াগ ৰাহু ট্ৰেনজিট হ'ব 2025 চনৰ 2 ডিচেম্বৰলৈকে শতভিষ নক্ষত্ৰত প্ৰৱেশ কৰিব 2026 চনৰ বিশেষকৈ 2 আগষ্টলৈকে তাতে থাকিব বুলি কৈছে বিশেষকৈ কাকতালীয়ভাৱে বিশেষকৈ শতভিষ নক্ষত্ৰৰ শাসক গ্ৰহ নিজে ৰাহু সেই ৰাহুৰ নিজৰ ঘৰত প্ৰৱেশ এক বিৰল কাকতালীয় ঘটনা বুলি কৈছে জ্যোতিষ শাস্ত্ৰ অনুসৰি বিশেষকৈ কোনো গ্ৰহ নিজৰ ৰাশি বা নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ প্ৰভাৱ সাধাৰণতে বৃদ্ধি পায় এই কাৰণে বিশেষকৈ ৰাহুৰ নক্ষত্ৰৰ দ্বাৰা কিছুমান ৰাশি উপকাৰো হ'ব পাৰে বুলি কৈছে যেহেতু ৰাহুৰ বস্তুগত কামনা খ্যাতি আৰ্থিক লাভৰ কাৰক গতিকে ব্যক্তিসকলে এইবোৰ ক্ষেত্ৰত ইতিবাচক ফলাফল অনুভৱ কৰিব পাৰে আহকচোন এই ভাগ্যৱান ৰাশিবোৰৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সকলোৰে প্ৰথম ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ বাবে এই সময়খিনিৰ পৰা মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ অবিবাহিতসকলৰ বাবে যিসকলৰ বিয়া বাৰু হোৱা নাই বিশেষকৈ অবিবাহিতসকলৰ বাবে এই সময়ছোৱাত বিবাহৰ সম্ভাৱনা অধিক প্ৰবল বুলি কৈছে আপোনালোকৰ জীৱনত বিশেষ কোনোবাই বিশেষকৈ প্ৰৱেশ কৰিব পাৰে জীৱন সংগী হিচাপে কাৰোবাক লাভ কৰিব পাৰে বুলি কৈছে সৃষ্টিশীল বা অন্যান্য উদ্ভাৱনীমূলক কামত নিয়োজিত যিসকল লোক আছে নিয়োজিত লোকসকলে এই সময়ছোৱাত উপকৃত হ'ব লাভান্বিত হ'ব সফলতা অৰ্জন কৰিব সম্পৰ্কত বিশেষকৈ মৰম চেনেহ বহুত বেছি থাকিব এইখিনি সময়ৰ পৰা আপোনালোকৰ যি কেৰিয়াৰ বা ব্যৱসায় ক্ষেত্ৰতে হওক যি ধৰণৰ বাধা বা যি ধৰণৰ সমস্যা সেই বাধা বা সমস্যাবোৰ আঁতৰি যাব পাৰে বুলি কৈছে আপুনি হয়তো পৰিয়ালৰ সৈতে ধৰ্মীয় তীৰ্থ যাত্ৰালৈ যাব পাৰে বা যাত্ৰাৰ বাবে কিছু পৰিকল্পনা আপোনালোকে হাতত ল'ব পাৰে বুলি কৈছে কিছু লোকৰ এই সময়খিনিত বিশেষকৈ দেশ বিদেশ উভয়ৰে সন্মান সম্ভৱপৰ এই সময়ছোৱাত আপোনালোকৰ মনটো হয়তো বহুত বেছি সুখী হৈ থাকিব বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব কুম্ভ ৰাশি জাতক-জাতিকাসকলে অন্য এটা ৰাশি হৈছে বৃষ ৰাশিৰ বাবেও এই সময়খিনি অনুকূল সময় কৰ্মৰ সূত্ৰে বহিৰাজ্যলৈ যাব লগা হ'ব পাৰে কিছু লোকে অনুকূল ফলাফল দেখিব এই সময়খিনিত নতুন মানুহ লগ পোৱাৰ সোণালী সুযোগ আপোনালোকৰ হ'ব পাৰে বা সোণালী সুযোগ পাব পাৰে বুলি কৈছে যিখিনি মানুহ আপোনালোকৰ লগ পালে উপকৃত হ'ব কেৰিয়াৰত আপোনালোকৰ বহুত বেছি ভাল হ'ব আগবাঢ়ি যাব পাৰিব ব্যৱসায় কৰ্মৰ ক্ষেত্ৰত সকলোতে আপোনালোকে এজন বিশেষ মানুহক লগ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ৰ লগত জড়িতসকলে এই সময়ছোৱাত যথেষ্ট লাভৰ সম্ভাৱনা আছে বুলি কৈছে বা তেওঁলোকে যথেষ্ট লাভৰ সম্ভাৱনাৰ সন্মুখীন হ'ব অৰ্থাৎ আপোনালোকে লাভান্বিত হ'ব বুলি কৈছে আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব আপুনি পেছাদাৰীভাৱে আগবাঢ়ি যাব পাৰিব এই সময়খিনিত কিছু লোকে ভাল বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে আপোনালোকৰ বিশেষকৈ এই সময়ছোৱাত আপোনালোকৰ যি প্ৰচেষ্টাৰ কষ্টৰ সম্পূৰ্ণ ফল লাভ কৰিব আপোনালোকৰ জীৱনলৈ সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনিব বুলি কৈছে এই সময়খিনিত অনুকূল ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব অন্য এটা ৰাশি হৈছে মেঘ ৰাশি ৰাহুৰ বিশেষকৈ নক্ষত্ৰৰ পৰিৱৰ্তনত বিশেষকৈ মেঘ ৰাশিৰ লোকৰ বাবে অতি শুভ হ'ব বুলি কৈছে এই সময়খিনিত ব্যৱসায়ত আপুনি আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে আৰ্থিকভাৱে উপকৃত হ'ব ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে এই সময়ছোৱাত মেঘ ৰাশিৰ লোকসকলৰ বিশেষকৈ মনত আত্মবিশ্বাস বাঢ়িব কাম কৰাৰ যি ক্ষমতা ক্ৰেডিট বিশেষকৈ ল'ব পাৰিব ক্ষমতা থাকিব মনত সাহস থাকিব যাৰ ফলত বহুত কাম
সম্পূৰ্ণ হ'ব বুলি কৈছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি সহজে নিজৰ লক্ষ্যত নিজৰ টাৰ্গেটত উপনীত হ'ব পাৰিব বুলি কৈছে। ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ এই সময়খিনি অনুকূল সময় বুলি কৈছে, অনুকূল হ'ব। নতুন চাকৰি সুযোগৰ সৃষ্টি হৈছে, নিবনুৱাসকলে কৰ্মসংস্থাপনৰ সুযোগ পাব বুলি কৈছে। কিবা এটা চাকৰি হওক বা কিবা এটা কামেই হওক তেওঁলোকে বিচাৰি পোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত যিসকল লোক বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে, কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সেই মানুহখিনিয়ে আপোনালোকৰ ব্যক্তিত্ব আৰু ধাৰণাত আপ্লুত হ'ব। সেই কৰ্মস্থলীত থকা মানুহখিনি আপোনালোকৰ ব্যক্তিত্ব শলাগ ল'ব, আপোনালোকৰ আইডিয়াবোৰ কপি কৰিব, ফ'ল' কৰিব, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিৰ পৰা আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ সকলোৰে ডিচেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ 2026 চনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। আপোনালোকে যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৰে ভাল হওক।